নিৰ্বাচনৰ পিছতে পুনৰ জনতাক মাধমাৰ চৰকাৰৰ আজিৰ পৰা ৰাজ্যত ভয়ানকভাৱে বাঢ়িব টোলকৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰকাশ কৰিছে জাননী মহাপ্ৰবন্ধক পিএন গাৱাছানীয়ে প্ৰকাশ কৰিছে জাননী নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে জনতাৰ মূৰত মাধমাৰ চৰকাৰৰ আজিৰ পৰা টোলগেটৰ মাচুল ৩ পৰা ৫% পৰ্যন্ত বৃদ্ধিৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে সমগ্ৰ দেশৰ ১১০০খন টোলগেটত আজিৰে পৰা প্ৰতিখন বাহনে ভৰিব লাগিব বৰ্ধিত মাচুল টোলকৰ বৃদ্ধিৰ লগে লগে বাছ ভাড়াৰ লগতে অন্যান্য বাণিজ্যিক বাহনৰ ভাড়াৰ পৰিমাণ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰতো ইফালে টোলকৰ বৃদ্ধিৰ প্ৰভাৱ পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে আমি পুনৰবাৰ জনাইছোঁ আজিৰ পৰা ৰাজ্যত ভয়ানকভাৱে বাঢ়িব টোলকৰ আৰু আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এই কথা ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে ৩ পৰা ৫% টোলকৰ বৃদ্ধিৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে এই সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে ইয়াৰ লগে লগে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই যে টোলকৰ বৃদ্ধি হ'ব তাৰ প্ৰভাৱ কিন্তু নিশ্চয়কৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত যে পৰিব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে ইয়াৰ লগতে বাণিজ্যিক বাহনেই হওক বা ব্যক্তিগত বাহনেই হওক সকলোবিলাক বাহনে এতিয়া অত্যাধিক টোলকৰ পৰিশোধ কৰিব লাগিব আৰু ইয়াৰ লগে লগে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি প্ৰতিক্ৰিয়া দৰ্শকসকলক জনোৱাৰ চেষ্টা কৰিম এই সন্দৰ্ভত ৰাইজৰ কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত সোণাপুৰ টোলগেটত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে বা বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো কমল কৃষ্ণ ডেকাৰ হয় মই বৰ্তমান উপস্থিত আছো যি নাজিৰাখাট স্থিত টোলগেট আৰু সেই টোলগেটত যি ৰাষ্ট্ৰীয় ঘাইপথ ২৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ পুৰণি ৩৭ নম্বৰ আৰু নতুন যি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তাত মই উপস্থিত আছো এই ঘাইপথত থকা যি টোলগেট সেই টোলগেটত মই উপস্থিত আছো যিহেতু যোৱা নিশা ১২ বজাৰ পৰা আচলতে যি কৰ সেই কৰৰ পৰিমাণ ৩ পৰা ৫% বৃদ্ধি পাইছে আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব যে বাৰে বাৰে মানে প্ৰতি বছৰে এনেধৰণৰ কৰৰ বোজা ৰাইজৰ ওপৰত জাপি দিয়া হৈছে আৰু ৰাইজক মাধমাৰ সদায় আহি থকা হৈছে একটো টোলগেটৰ যি আচলতে ইয়াত স্থাপন তাক লৈ বহুতে বিৰোধিতা কৰিছিল আৰু তাৰ পাছতেই কিন্তু আকৌ টোলগেট স্থাপন হ'ল আৰু তাৰ পিছৰ পৰা যি কৰৰ যি বোজা সেই কৰৰ বোজা প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এটা কথা ক'ব লাগিব যি ইয়াত যি টোল প্লাজাত যি আচলতে এতিয়া যি নতুন যি নিৰীখ সেই নিৰীখ সন্দৰ্ভত আমি ইয়াৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম যে তেওঁ কিমানখিনি ইয়াত বাঢ়িল কোনখন গাড়ীৰ কিমানখিনি টোল ইয়াত বাঢ়িল কিমান কোনখনৰ আচলতে কিমানখিনি ইয়াত কৰ বাঢ়িল যোৱা নিশাৰ পৰা যি আচলতে ১২ বজাৰ পৰা ইয়াত টোল ইতিমধ্যে বৃদ্ধি পালে তো কিমানখিনি কি গাড়ীত কি বৃদ্ধি পালে সমগ্ৰ অসমতে যিমান টোলগেট আছিল আমাৰ আপোনাৰ 5 to 10% ইনক্ৰিমেণ্ট হৈছে যোৱাকালিৰ পৰা ৰাতি 12টাৰ পৰা বৃদ্ধি হৈছে ৫ টকা বাঢ়িছে আপোনাৰ সৰু গাড়ী বহুত কাৰবিলাক আৰু ডাঙৰ গাড়ীত 10 টকা বাঢ়িছে এতিয়া পূৰ্বতে কিমান আছিল আৰু এতিয়া কিমান পূৰ্বত 135 আছিলে এতিয়া সেইটো আপোনাৰ 140 হ'ল ৰিটাৰ্ণ জনি 65 আছিলে সেইটো আপোনাৰ এতিয়া 70 হ'ল তো মানে ৩ পৰা ৫% বৃদ্ধি পাইছে যি আচলতে ব্যৱসায়িক যি বাহন যি আছে কমাৰ্চিয়েল যি ভেহিকল আছে সেই ভেহিকল কিমানখিনি বাঢ়িছে 10 টকা বৃদ্ধি হৈছে এখনত মানে আমাৰ টোলগেটত নাজিৰাখাটত 10 টকা বৃদ্ধি হৈছে তো ইতিমধ্যে ইয়াত আজি বৃদ্ধি পালে নিশা ১২ বজাৰ পৰা তো তাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে কিবা অসুবিধা বা তেনেকুৱা কিবা বৰ্তমান এইটো অলৰেডি NHAI নেশ্যনেল হাইৱে অথৰিটিয়ে এইটো ইমপ্লিমেণ্ট কৰিছে যোৱাকালি 12টাৰ পৰাই ছফ্টৱেৰ নিজে আপডেট হৈছে তাত আমি কৰিব লগা একো নাই গতিকে সেইটো সুকলমে বৰ্তমান চলি আছে তাতে একো অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা নাই হয় যি টোলগেট কৰ্তৃপক্ষ তেওঁলোকৰ পৰা জানিব পৰা মতে যে ইয়াত আচলতে ৩ পৰা ৫% টোল যি আচলতে কৰ সেই টোল টেক্স ইতিমধ্যে বৃদ্ধি পাইছে আৰু যি আচলতে এটা কথা ক'ব লাগিব বাৰে বাৰে যি কৰৰ যি বোজা সেই কৰৰ বোজা কিন্তু বাৰে বাৰে এনেধৰণে জাপি দিয়া হৈছে আৰু জাপি দিয়াৰ ফলত কিন্তু বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ যি আচলতে ইয়াত এনেধৰণে যি টোল যি সংগ্ৰহ কৰে আৰু সেই টোল সংগ্ৰহ কৰাৰ যি আচলতে ব্যৱস্থা তাক লৈও কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে যি আচলতে ইয়াত আমি যদি চাওঁ যি ৫ টকা ৩ পৰা ৫% ইতিমধ্যে বৃদ্ধি পোৱা বুলি বাৰে বাৰে তেওঁলোকে কৈছে আৰু যাক লৈ কিন্তু কমল কৃষ্ণ ডেকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আমি টোলকৰ সন্দৰ্ভত আপোনালোকক সবিশেষ জনোৱাৰ চেষ্টা কৰিলো আৰু পুনৰবাৰ জনাইছো আজিৰ পৰা ৩ পৰা ৫% টোলকৰ বৃদ্ধি কৰা হৈছে সমগ্ৰ দেশজুৰি